ভোট চলিকা টকছৰ অনন্ত খণ্ডত আপোনালোকক বহুত বহুত স্বাগতম। আজি আমি ডিছকাছ কৰিবলৈ আহি আছো PFC ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড FC মেটছখন, যিখনত আমি কেৱল আমাৰ এটেকিং পাৱাৰে দেখুওৱা নহয়, ডিফেন্সিভ মাষ্টাৰ ক্লাছো আজি দেখালোঁ। খেলখন কেনেকুৱা হ'ল আজি মোৰ লগত আছে মৃন্ময়। খেলখন ডিছকাছ কৰিম বিতংভাৱে। চাই থাকক ভোট চলিকা টক্স। The first challenge goes for a shot. খেলখনৰ লাষ্টৰ মিনিটত মৃন্ময় মোৰ এনেকুৱা লাগিছে আকৌ মানে সেই পুৰণা স্মৃতিবোৰ ঘূৰি আহিছে যে আমি আকৌ এতিয়া ড্ৰহে খাম নেকি, আকৌ ড্ৰপ গ'লটো কৰিম খামেই নেকি। সেনেকুৱা নিচিনা যেন পাঞ্জাবে আকৌ গ'ল দিবই নেকি। আৰু এটা গ'ল সিহঁতে দিয়ে দিলে নহয়, মোৰ ভয়টো মানে আৰু বাঢ়ি গ'ল তাৰপিছত যে এক গ'ল সিহঁতে দিয়ে দিলে আৰু এটা গ'লটো সিহঁতে পাই গৈছে, তাকো আমি 10টা মানত ডাউন হৈ গৈছোঁ। গতিকে খেলখন বাৰু শেষত গৈ পেলাই যেতিয়া ফাইনেল হুইচলটো মাৰিছে, মই এনেকুৱা শান্তি পাইছোঁ নহয়, এনেকুৱা শান্তি লাগিছে যে এটলিষ্ট 3 পইণ্টটা আকৌ আমি স্ক'ৰ কৰিলোঁ। ক'ব বিচাৰোঁ যে প্ৰথম যোনটো আৰম্ভণিতে যোনটো আমাৰ লাগাতাৰ যোনকেইখন 8খন মেচ হৈছে, যোনটো মানে কয় ন এটা এটেকিং ফায়াৰ এটা থাকে, মানে সেইটো মানে কোনো টিমেই ভেদিব পৰা নাই মানে ৰাইট। সদায় চব মানে ফাৰ্ষ্ট হাফৰ প্ৰথম 15 মিনিট ওৱান অফ দ্য ডেঞ্জাৰেষ্ট অপজিশ্যনৰ কাৰণে হৈছে নৰ্থ ইষ্টৰ টিম। আৰু আজি সেইটোৱে দেখা পালোঁ যে যেতিয়াই আলাদিনে বল পাইছে ধুনীয়াকে লৈ গৈছে আৰু গৈমেৰক ধুনীয়াকে টেপ ইন পাছ এটা দিছে আৰু গৈমেৰে স্ক'ৰ কৰিছে। কি ধুনীয়া কাউণ্টাৰ এটেক দিলে দেই সেই গ'লটো। প্ৰথম গ'লটো যে এনেকুৱা ধুনীয়া কাউণ্টাৰ এটেকত গ'ল হৈছে নহয়, নৰ্থ ইষ্টে মানে ক্লাছিক যিটো কাউণ্টাৰ এটেক কয়, একদম লাষ্টত ধুনীয়াকে টেপ মাৰি সোমাই দিছে। এইবাৰ মানে নৰ্থ ইষ্টৰ গ'লখিনি মানে এনেকুৱা হয় যে ৱৰ্ল্ড ক্লাছৰ মানে চাব লগা মানে দেখনীয়া গ'ল কিছুমান দিছে মানে। আজি গ'লটো প্ৰথম হাফতো আমি পুৰা এটেক দিছোঁ। আমি খেলখনত গ'লটো স্ক'ৰ কৰাৰ আগতেও বহুতকেইটা চান্স অলৰেডি বনাইছিলোঁৱেই। অকণমানৰ কাৰণে সেইকেইটা হাফ চান্স আছিলে, সেইকেইটাক আমি গ'ল স্ক'ৰ নকৰিলোঁ। কিন্তু 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 প্ৰথম গ'লটো বাৰু বহুত ভাল হৈছে। ছেকেণ্ড গ'লটো মানে মানে ৱৰ্ল্ড ক্লাছ। এনেকে গ'ল হ'ব পাৰে নেকি? চামটে কি ধুনীয়া মানে ই ক্ৰছ দিছে, আৰু নেষ্টৰে মানে জিদানৰ নিচিনাকে যিটো ভলি মাৰিলে, বাপ ৰে বাপ, একদম টপ কৰ্নাৰত গৈ পেলাই বলটো নাচিছেগৈ নেটত গৈ পেলাই। আৰু বলটো মানে যোনটো অলপ কাৰ্লো হৈছে আৰু ধুনীয়াকে মানে একদম তাতকে সেই কানেক্ট ইমান বলত কৰিব পৰা তাতকে ধুনীয়া কানেকশ্যন আৰু নাপাব মানে। আৰু গ'ল কিপাৰে ৰখি আছে, চব ডিফেণ্ডাৰে ৰখি আছে, কোনো মানে ভাবিব পৰা নাই যে ফিনিছ ধুনীয়াকে টপ কৰ্নাৰত একদম টপ কৰ্নাৰ এজত গৈ সোমাই যাব। মানে কমেণ্টেটৰ চুপ হৈ গ'ল। কমেণ্টেটৰ সেইটো চুপ। চব মানে এনেকুৱা লাগিছে যেতিয়া গ'লটো হৈছে চব শ্ল' ম'চনত হৈছে মানে, চব ৰখি গ'ল। এইটো মোৰ মতে এইটো মেটচ উইকৰ চবতকে ওৱান অফ দ্য বেষ্ট গ'লৰ ভিতৰত আহিব পাৰে। আনডাউটেডলি, নিঃসন্দেহে এইটো ওৱান অফ দ্য বেষ্ট গ'ল মানে। আহিব বহুত বঢ়িয়া লাগিলে গ'লটো মানে। চামটেও কি ধুনীয়া ক্ৰছটো ওলাই দিছে দেই। আৰু 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 তাৰ থিং ইজ দে আমি ঠিক আছে আজাৰে গ'ল স্ক'ৰ কৰে, টপ সেইটো আছে, কিন্তু আমাৰ যোনকেইটা ফৰৱাৰ্ডৰ নেষ্টৰ বা গৈমেৰো এতিয়া গ'ল যেতিয়া আনি আছে, মোৰ মতে এইটো পজিটিভ চাইড হয় যে আমাৰ মানে এটাক যদি মাৰ্কিং কৰিব যায় বাকী কেইটাই গ'ল কৰে, ত গ'ল কাক কৰে। মাৰ্কিং কৰিব? য়েছ। ত বেলেগ টিমৰ মানে অলপমান ভাবিবলৈ এতিয়া চবেই কয় যে আজাৰে গোটেই টিমটো কেৰি লৈ গ'ল, কিন্তু আজি খেলখনত চাবা আজাৰে এচিষ্ট দিছে, কিন্তু ফিনিচিংটো বাকী আমাৰ নেষ্টৰ আৰু গৈমেৰে কৰিলে মানে ফৰৱাৰ্ডত থকা। ত দ্য থিং ইজ ডেট কোনফালৰ পৰা কোনটো প্লেয়াৰ ওলাই আহে আমি ক'ব নোৱাৰো মানে। ক'ব নোৱাৰো, একদম ঠিক কথা কৈছা। এতিয়া এনেকুৱা ভাল লাগিছে মানে চবেই চবক চাপৰ্ট দিছে। ফৰৱাৰ্ডৰ ওপৰতো বেছি প্ৰেছাৰ নাই, মিডফিল্ডতো একদম পুৰা সমবিতৰণ। আজি কি ধুনীয়া খেলিছে হেই মেকাৰ্টনে। প্ৰথম হাফটো তেনেকেই এটেকিং কাউণ্টাৰ এটেক। আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি বহুত লাকি বুলিও ক'ম, কিয়নো পুলকা ভিডালে যিটো শ্বট মাৰিছে ছেকেণ্ড হাফত, সেইটো গৈ পেলাই বাৰত লাগিছে। আৰু কেইটামান বল গৈ পেলাই অকণমানত গ'ল প'ষ্ট একদম কাষেদি গৈছে, গ'ল হোৱা নাই, ছাইড নেটত লাগিছেগৈ। নৰ্থ ইষ্ট ইউনাইটেডৰ দিনটো বহুত ভাল আছিলে। কিন্তু মোৰ এতিয়াও কুৱেশ্যন আহে ডিফেন্সক লৈ পেলাই। দিনেশ সিং সদায় এগ্ৰেছিভ হয়, আৰু আজি তাৰ লাক একদম বেয়া আছিলে। আৰু ৰেফাৰীয়ে তাক ধৰিলে, দুখনকৈ ৰেড কাৰ্ড পালে। ফাৰ্ষ্ট হাফৰ এণ্ডত আমি ৰেড কাৰ্ড খাই পেলাই যেতিয়া সি ওলাই গৈছে, লগে লগে ছেকেণ্ড হাফটো ডিফেণ্ড হৈ গ'ল মানে। প্ৰথম হাফত মানে এটেকিং নৰ্থ ইষ্ট ইউনাইটেড দেখিলোঁ, ছেকেণ্ড হাফত পুৰা ফুল ডিফেন্স নৰ্থ ইষ্ট ইউনাইটেড এফ চি। সেইটো হ'ল। মই এতিয়া ৰিচেণ্টলি মই যোনটো পষ্ট মেচ কনফাৰেঞ্চ হয়, ত খেলনাও এটা ষ্টিম্পিত পঢ়িলো, মানে কেনেকে যেতিয়া ৰেড কাৰ্ড খোৱাৰ পিছত পেনালিয়ে কেনেকে টেকটিকেলি মানে টিমটোক হেৰি কৰিলে মানে ডিফেন্সিভলি। তাত তেতিয়া বেনালী এইটোৱে কৈছিল যে আমি যদি মিডফিল্ড আৰু যেতিয়া ট্ৰানজিশ্যনৰ সময়ত যদি আমি ডিফেণ্ড কৰিব পাৰোঁ,
তেতিয়া আমি আধাখিনি মেটচ মানে অলপ গেমটো শ্ল' ডাউন কৰিব পাৰোঁ যদি তেতিয়া পাঞ্জাৱে প্লেয়াৰবিলাক মানে অলপ সেই এটেকিং ফ্লেয়াৰটো নাপাব যোনটো মানে 10 মেন এডভান্টেজ তো সেইটো চাবা মেটচখনত চাবা মিডফিল্ডত যেতিয়া বলটো খুব বেছি মিড লাইনটো ক্ৰছ কৰিছিল আমাৰ প্লেয়াৰে অলপ আজি কষ্ট কৰি প্ৰেছ কৰিব লগা হৈছিলে প্ৰেছ কৰোঁতে তাৰ হেৰিও পাইছিলে যে আমি কিমান সময়লৈকে 88 মিনিটলৈকে আমি গ'ল খোৱা নাছিলে এটা খালোঁ কিন্তু সেই 88 যদি 75ত সেনেকুৱা এটা গ'ল হোৱাহেঁতেন কিজানি আজি পাঞ্জাৱে পুছ কৰি পেলাই জিকিও যাব পাৰে ড্ৰটো হ'লেহেঁতেন আৰু জিকিও যাব পাৰে ৰিডিমে আজি যি নহওক কৈছে কিন্তু ৰিডিম আৰু মই এতিয়াহে বুজি পাইছো যে ৰিডিম আৰু পাৰ্থিব কিয় ষ্টাৰ্টিং 11ত কিয় চামিল নকৰা হ'ল কাৰণ সিহঁতে বহুত ফৰ্ম মানে আউট অফ ফৰ্ম দুইটা চলি আছে তো মোৰ মতে জানুৱাৰী উইণ্ডত মোৰ মতে ইহঁতৰ ৰিপ্লেচমেণ্ট নালাগে কিন্তু এনেকুৱা লাগে যে যোনটো এটলিষ্ট যেতিয়া ছেকেণ্ড হাফত যায় যেতিয়া মানে এনেকুৱা হয় যে গেম মেনেজমেণ্ট কৰিব লাগে যাতে আমি লিড লৈ আছো আমি সেইটোকে লিডটো বচাই ৰাখিব লাগে তো মানে সেনেকুৱা মেণ্টেলিটিৰ প্লেয়াৰ এটা লোৱা যোনটোৱে মানে বল মিডিল অফ দ্য পাৰ্কত ৱেষ্ট কৰি পেলাই কাৰোবাক পাছ দি পজিশ্যন লছ নকৰক সেনেকুৱা এটা মানে ইনভেষ্ট কৰাটো বেছি ভাল আৰু তো ৰাইট বেক এটা লাগেই দিনেশ সিঙৰ ওপৰত আমি আশা মানে ভৰসা কৰি থাকিব নোৱাৰো কাৰণ কৰিব সি বহুত নালাগে। ভাল প্লেয়াৰটো ভাল ন' ডাউট ভাল প্লেয়াৰ কিন্তু কথাটো হ'ল কি সি ডিফেন্স মিষ্টেকটো কৰে আৰু তাৰ কাৰণে আজি দেখিলেই ৰাইজে কি ৰঙা কাৰ্ড এখন পালে আৰু খেলখন পুৰা সম্পূৰ্ণ বেলেগ হৈ গ'ল আজি মই সম্পূৰ্ণৰূপে ধন্যবাদ দিব বিচাৰোঁ গুৰমিট কাৰ্ড আছে গুৰমিট দ্য ৱাল কিয় কৈছোঁ আজি ৰাইজ আজি মই গুৰমিটক ৱাল বুলি কিয় কৈছোঁ দেৱাল বুলি কিয় কৈছোঁ এইটো কাৰণে কৈছোঁ আজি যিকেইটা শ্বট সি ব্লক কৰিছে লাষ্ট ছিজন হোৱাহেঁতেন সেইকেইটা শ্বটত আমি গ'ল খাই মৰিলোহেঁতেন হয় যিকেইটা শ্বট সি ডিফেণ্ড কৰিছে যিকেইটা ক্ল'জ ইনত সি উৰাই দিছে বলটো যিকেইটা সি ক্লিয়াৰেঞ্চ দিছে ৱৰ্ল্ড ক্লাছ হেডছ অফ আৰু লগতে জবাকো যিকেইটা ছেভ দিছে যি কমাণ্ড দিছে সি ডিফেন্স লাইনটোক যিকেইটা সি ভৰিৰে বচাইছে সেইখিনি কাৰণে বদৌলতে আমি 3 পইণ্ট আজি আই এছ এলত আমি পাই পেলাই পইণ্ট তালিকাৰ হয়তো আমি থাৰ্ডত আছোঁ এতিয়া ছেকেণ্ডো হ'ব পাৰোঁ মানে থাৰ্ডতে হ'লোঁ কাৰণ মোহন বাগানে জিকিলে থাৰ্ড পজিশ্যনত আছোঁ কিহৰ কাৰণে হ'ল এহঁতৰ কাৰণে হৈছে ডিফেন্সিভ মাষ্টাৰ ক্লাছ পাঞ্জাৱৰ এটেকিং আহিছিল যদিও সিহঁতে সদায় লং বা দূৰত কেতিয়াও ক্লিয়াৰ কাট চান্স খুব কম পাইছিলে আৰু যোনটো গ'ল হৈছিলে সেইটো গুৰমিটে ছেভ কৰিছিলে কিন্তু ছেভ কৰি ৰিবাউণ্ড হৈ পেলাই আকৌ পাঞ্জাৱৰ প্লেয়াৰৰ কাৰণে গ'ল কাৰণে সেইটো নহ'লে গ'ল নহ'লে তো এই তুমি বলটো আমি চাবা আমাৰ ডিফেণ্ডাৰকেইটা কিন্তু শ্লিপ হৈ গ'ল দেই বলটো কিন্তু যেতিয়াই ক্লিয়াৰেঞ্চ হৈছে লগ এক্টিভ হৈ পেলাই বলটো ক্লিয়াৰ কৰি দিব লাগে চবে চাই আছে কিন্তু বল ৱাচিং কৰি আছে সেইটোৱে মোৰ মতে সেইটো এটা এৱেৰনেছ থাকিব কিন্তু অভাৰঅল যোনটো মেটচ মানে হেৰিটো মোৰ মতে ডিফেন্স লাইনে আজি বহুতখিনি ভাল কৰিছে মই আছিৰকো ক'ব পাৰিম বা থণ্ডাবা অহাৰ পিছতো আৰু ৰগাগুৰিও যিমান পাৰিছে মানে হেৰি কৰিছে কিন্তু ৰগাগুৰিত এতিয়াও মই আৰু এক্সপেক্ট কৰোঁ এজ এ ফৰেন প্লেয়াৰ হিচাপে কিছুমান তাৰ আছে সি সেইকাৰণে তাক ছেকেণ্ড হাফতে আনে কোচে কিছুমান তাৰ টেকটিকেলি তাৰ কিছুমান বস্তুত ভাল হয় আৰু কিছুমান বস্তুত বেয়া হয় কিন্তু আল্টিমেটলি আমাৰ যোনটো টেকনিকেল প্লেন আছিল ছেকেণ্ড হাফত যোৱা 10টা প্লেয়াৰ হিচাপে ছাকচেছফুল হৈছিলে আজি পাঞ্জাৱ এফ চিৰ লগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে 3 পইণ্টকে আমি হাচিল কৰিলোঁ আজি হাচিল কৰাই নহয় 3 নম্বৰ পজিশ্যনলৈকে আমি নিজৰ ক্ষমতাটো বৰ্তাই ৰাখিছোঁ যোৱাৰ ছিজনত আমি যিটো ভুল কৰিছিলোঁ পইণ্ট লৈ পেলাই আমি পইণ্টটো ড্ৰপ কৰোঁ সেইটো ছিজনত এইটো হোৱা নাই আৰু এই বস্তুটোৱে বহুত ভাল লক্ষণ এটাৰ প্ৰতি আঙুলি টোৱাইছে এইকে কৈ আজিৰ ভোট জলকীয়া টকছত মিন্ময় আৰু দেৱাংগ আজিৰ খণ্ডত ইয়াকে কৈ আমি বিদায় মাগিছোঁ জয় আই অসম লগ পাম জয় আই। অহা খণ্ডত বাই বাই The first challenge goes for a shot.